নমস্কাৰ, মই মৰম কুমাৰ। ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদ মষিমূৰ কৰিবলৈ অগণতান্ত্ৰিক উপায় লৈছে বিজেপি চৰকাৰে। হয়, আজি পাঠশালাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকীয় নেতাই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কলা পতাকা প্ৰদৰ্শন কৰাৰ সময়ত পাঠশালা আৰক্ষী জঁপিয়াই পৰি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ নেতাসকলক গ্ৰেপ্তাৰ কৰে। আৰু ইয়াৰ পৰাই বিজেপি চৰকাৰৰ এই গণতান্ত্ৰিক প্ৰতিবাদৰ বিৰুদ্ধে অগণতান্ত্ৰিক ব্যৱস্থাই সকলোকে চিন্তিত কৰি তুলিছে। ৰাজ্য চৰকাৰখনৰ স্বৰূপ উদ্ভঙা বুলি মন্তব্য কৰিছে। আহক চাওঁ কেনেদৰে ছাত্ৰ নেতা বিজন বায়নক আৰক্ষীয়ে টানি চোঁচৰাই গাড়ী উঠাইছিলে। এই দৃশ্য চাওক। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিলে ছাত্ৰ নেতা বিজন বায়নক কেনেদৰে পাঠশালা আৰক্ষীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ পাছত, পুনৰ কৈছোঁ, গণতান্ত্ৰিক প্ৰতিবাদৰ পাছত কেনেদৰে টানি চোঁচৰাই গাড়ীত তুলি গ্ৰেপ্তাৰ কৰি লৈ। এই কথাই প্ৰমাণ কৰিছে চৰকাৰৰ ফেচিষ্ট নীতি, চৰকাৰৰ যি জিঘাংসাৰ নীতি বা ৰাইজৰ বক্তব্য প্ৰতিবাদ দমন কৰাৰ কাৰণে যিকোনো উপায় অৱলম্বনৰ কাৰণে তেওঁলোক যে সাজু আছে, তেওঁলোকে যে ৰাইজৰ প্ৰকৃত অন্তৰৰ কথা শুনিবলৈ ৰাজি নহয়, তেওঁলোকে যে কেৱল নিজৰ মৰ্জিত, নিজৰ কথাত বন্দী বা দিল্লীৱালাৰ কথাত যে তেওঁলোকে উঠা বহা কৰে আৰু দিল্লীৱালাৰ কথাত উঠা বহা কৰি নিজৰ ৰাজ্যৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা এই নেতাসকলক এইদৰে অত্যাচাৰ কৰিছে। পুনৰ দেখুৱাইছোঁ এই দৃশ্য। মৰমলাল নিউজৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিজেপি চৰকাৰক আমি প্ৰশ্ন সুধিব খুজিছোঁ, কি গণতান্ত্ৰিক প্ৰতিবাদক আপোনালোকে ৰাইজৰ কৰিব বিচাৰিছে? এই ধৰণৰ কথাৰ অৱতাৰণা কৰিবলৈকে কি পৰিৱৰ্তনৰ শ্লোগান দি আপোনালোকে চৰকাৰ দখল কৰিছিল নেকি, বা আপোনাক শাসনত বহুৱা হৈছিলে নেকি? আপোনাক উত্তৰ দিব লাগিব। কাৰণ আপুনি বা আপোনালোকে এইদৰে দিল্লীৱালা সন্তুষ্ট কৰিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সমৰ্থন কৰিব আৰু তাৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰা ৰাইজক এইদৰে টানি চোঁচৰাই অগণতান্ত্ৰিক অত্যাচাৰ কৰিব, প্ৰশাসনক মেলি দিব, আৰক্ষীক মেলি দিব, আৰু ৰাইজ কি বহি থাকিব? আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি একাংশ আমাৰ সতীৰ্থই হিমন্ত বিশ্ব শৰ্মা অহাৰ প্ৰতিবাদত যোৱাকালি যিহেতু তেখেতে প্ৰত্যাহ্বান জনাইছিল যে আচলতে কলা পতাকা প্ৰদৰ্শনত চিণ্ডিকেট হৈছে, গতিকে তাৰ প্ৰতিবাদত আজি আমি পুনৰবাৰ তেখেতক আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কলা পতাকা প্ৰদৰ্শন কৰিছিলোঁ। আৰু এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কলা পতাকা প্ৰদৰ্শন কৰাৰ সময়ত যে তেখেতৰ নিৰ্দেশত অসম আৰক্ষীয়ে যিধৰণে আমাৰ প্ৰতিবাদকাৰীক টানি আজৰি গাড়ীত তোলাই তেওঁলোকে এৰেষ্ট কৰিলে, এই গোটেই বিষয়টোৱে সঁচাকৈয়ে দুৰ্ভাগ্যজনক বিষয়। আজি অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছতো এইখন চৰকাৰে গৰিষ্ঠ সংখ্যক জনসাধাৰণৰ এই প্ৰতিবাদ স্বত্তেও তেখেতসকলে নাগৰিকত্ব সংশোধনী বিধেয়কখন গ্ৰহণ কৰিবলৈ ওলোৱাৰ প্ৰতিবাদতে আজি এই কলা পতাকা প্ৰদৰ্শন কৰা হৈছিল। কিন্তু এইখন চৰকাৰে অতি দুৰ্ভাগ্যজনকভাৱে যে গণতন্ত্ৰৰ যে বিশ্বাসী, গণতন্ত্ৰৰ প্ৰতি অশ্ৰদ্ধাশীল হৈ তেখেতসকলে গণতন্ত্ৰক মষিমূৰ কৰাৰ কাৰণে, গণতান্ত্ৰিক প্ৰতিবাদক তেওঁলোকে দমন কৰাৰ কাৰণে যি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থা সঁচাকৈ দুৰ্ভাগ্যজনক বিষয়। আৰু অতি দুৰ্ভাগ্যজনক বিষয় হৈছে যে অসমৰ জাতীয় জীৱনৰ সমস্যা বা অসমৰ এই খিলঞ্জীয়া থলুৱা মানুহখিনিৰ
সমস্যাক লৈ যেতিয়া আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ তেতিয়া তেখেতে আমাক ক্লাছিফিকেশ্যন কৰিবলৈ আৰম্ভ কৰিছে যে কোন ক'ৰ পৰা আহিছে, কোন সম্প্ৰদায়ৰ পৰা আহিছে। গতিকে আমি মন্ত্ৰী মহোদয়ক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমৰ জাতীয় জীৱনৰ আন্দোলন কৰাৰ কাৰণে ই পাঠশালাই হওক, ই গুৱাহাটীয়ে হওক, ই ধুবুৰীয়ে হওক, ই শদিয়াই হওক, ইয়াত কোনো কাৰো কৰ্তৃত্ব নাই। যে অসমৰ যেতিয়া খিলঞ্জীয়া মানুহৰ ভৱিষ্যত যেতিয়া সুৰক্ষিত নহ'ব, অসমৰ জাতীয় জীৱন যেতিয়া অসুৰক্ষিত বুলি আমি অনুভৱ কৰিম, তেতিয়া প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ঠাইত আমি কিন্তু প্ৰতিবাদ কৰাৰ কাৰণে আগবাঢ়ি যাম। ইয়াত এইটো কথা হ'ব নোৱাৰে যে সৰু পেটৰ মানুহে পাঠশালাত আহি আন্দোলন কৰিব নোৱাৰে। গতিকে কেবিনেট মন্ত্ৰী এজনৰ এই ধৰণৰ নিকৃষ্ট যিটো মানসিকতা, এই নিকৃষ্ট মানসিকতাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা ধিক্কাৰ দিছোঁ। আৰু আহি থকা সময়ত তেখেতসকলে অসমৰ জাতীয় জীৱনৰ পক্ষত থিয় দিবলৈ প্ৰত্যাহ্বান জনাইছোঁ। অন্যথাই কিন্তু আহি থকা সময়ত এই বিজেপি বা এই চৰকাৰখনে কিন্তু প্ৰবল গণৰোষৰ সন্মুখীন হ'বলৈ তেখেতসকল বাধ্য থাকিব। আন কেইবাগৰাকীও ছাত্ৰ নেতাইও চৰকাৰৰ এই জাতিধ্বংসী বিলৰ বিৰুদ্ধে কৰা প্ৰতিবাদক মষিমূৰ কৰিবলৈ চৰকাৰে প্ৰশাসনক ব্যৱহাৰ কৰি যি অগণতান্ত্ৰিক ব্যৱস্থা গ্ৰহণ কৰি তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে, তাৰ বিৰুদ্ধে বক্তব্য ৰাখিছে। এনে এক বক্তব্য আমি এই মুহূৰ্তত আগবঢ়াইছোঁ। হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি চৰকাৰে যি হিন্দু বিদ্বেষীখিনি নাগৰিকত্ব সংশোধনী বিধেয়কত গৃহীত কৰি আমাৰ অসমত হিন্দু বাংলাদেশী সংস্থাপন দিবলৈ ওলাইছে 2014 চনৰ আগতে অহা সেইখিনি যি নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা কৰি সমগ্ৰ অসমে আন্দোলন কৰি আছিল। আমি গণতন্ত্ৰভাৱে আন্দোলন কৰিছিলোঁ। আজি হিমন্ত বিশ্ব শৰ্মাক আমি গণতন্ত্ৰভাৱে একো ক্ষতি নোহোৱাকৈ পতাকা দেখুৱাইছিলোঁ। তাৰপিছত যি পুলিচৰ যি বৰ্বৰতা তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ যি আন্দোলন কাৰ্যসূচী তেওঁলোকে ৰোধ কৰিব চেষ্টা কৰিছে। এইটো আচলতে আমাৰ কাৰণে অতিকৈ দুখজনক, কাৰণ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু গণতান্ত্ৰিক দেশত সকলোৰে মাত মতা অধিকাৰ আছে। আমিও মাত মাতিবলৈ আহিছিলোঁ, কিন্তু প্ৰশাসনে যে আমাৰ এই মাত মতা অধিকাৰত বিৰোধিতা কৰি আমাক যি ৰোধ কৰিব চেষ্টা কৰিছে, তাৰ বাবে মই পাঠশালা ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে তাক তীব্ৰ গৰিহণা যোগাইছোঁ। আৰু বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এই প্ৰথম অসম আন্দোলন, দ্বিতীয় অসম আন্দোলনৰ ফালে আগবাঢ়িছোঁ। যদি এই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নকৰে, তেতিয়াহ'লে ইয়াতকৈ অসমত কিছু ভয়াৱহ আৰু এই নীতিয়ে আচলতে আপোনালোকৰ দিল্লীৱালাৰ প্ৰতি নমস্কাৰ উদঙাই দিছে। ৰাজ্যবাসীৰ প্ৰতি আপোনালোকৰ যে তিল মানুহ যে কোনো দৰদ নাই, ৰাইজৰ অধিকাৰ বা ৰাইজৰ কথা শুনিবলৈ যে আপোনালোকে যে কোনো কাৰণতে প্ৰস্তুত নহয়, আপোনালোকে যে কেৱল দিল্লীৱালা নৰেন্দ্ৰ মোদী অথবা অমিত শ্বাহৰ কথা শুনিবলৈ বা তেওঁলোকৰ ওচৰত য়েছ বছ নীতিৰে আপোনালোকে চলি থকা এগৰাকী নেতা, এই কথা প্ৰমাণ কৰিছে। আৰু বজালীবাসীৰ ওপৰত এই যিটো অত্যাচাৰ গৰিহণা দিছে। আৰু পুনৰ কৈছোঁ যে গণতান্ত্ৰিক অধিকাৰ প্ৰতিবাদ কৰাটো গণতান্ত্ৰিক অধিকাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ভ্ৰমণ কালত কলা পতাকা প্ৰদৰ্শন কৰিছিলে, আৰু কলা পতাকা প্ৰদৰ্শনৰ পিছত আৰক্ষীয়ে এইদৰে অত্যাচাৰ কৰিছিলে, আৰু এই অত্যাচাৰৰ জৰিয়তে আচলতে চৰকাৰখনে নিজৰ স্বৰূপ উদঙাই দিছে। ৰাইজৰ প্ৰতি তেওঁলোক যে কোনো দৰদ নাই বা মষিমূৰ কৰি কেনেদৰে আন্দোলন মষিমূৰ কৰিব লাগে, এই নীতিত তেওঁলোক বিশ্বাসী আছে। আৰু কেৱল তেওঁলোকে দিল্লীৱালাৰ প্ৰতি নমস্কাৰ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে। নিশ্চিতভাৱে চৰকাৰৰ এই নীতিক আমি সকলোৱে গৰিহণা দিব লাগিব। আমি মৰমলেন্দ্ৰৰ পৰা গৰিহণা দিছোঁ, মৰমলেন্দ্ৰৰ পৰা গৰিহণা দিছোঁ। আৰু ছাত্ৰ নেতাসকলৰ বিৰুদ্ধে এই ব্যৱস্থা লোৱা, আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ সকলোৰে অধিকাৰ আছে। এই অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে যিসকল আৰক্ষী তেওঁলোকৰ জঁপিয়াই পৰিলে, তেওঁলোকৰ ওপৰত যদি আৰক্ষীৰ উচ্চপদস্থ বিষয়া বা চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া বুজি পোৱা হ'ব যে চৰকাৰী নিৰ্দেশতে এইদৰে আন্দোলন মষিমূৰ কৰিবলৈ তেওঁলোকক মেলি দিয়া হৈছে, জাপি দিয়া হৈছে। আৰু এই কথাই আচলতে আগন্তুক সময়ত অসমৰ পৰিস্থিতি কোনফালে গৈ আছে, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বলৈ বাকী আছে, বাকী নহওঁতে এই ধৰণৰ অৰাজক পৰিস্থিতি, অৰ্থাৎ দেশত যি বিগত 4.5 বছৰত অসহিষ্ণুতাৰ পৰিৱেশ বিজেপি চৰকাৰে পুনৰ তেওঁলোকৰ কাম কাজেৰে উদঙাই দিছে যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিও ইয়াত সাৰি যাব নোৱাৰে। কাৰণ ইয়াত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিলেও ৰাইজৰ ওপৰত আৰক্ষীক মেলি দিয়া হয়, আৰক্ষীক মেলি দি বৰ্বৰতাৰে আন্দোলন বন্ধ কৰিবলৈ প্ৰয়াস কৰা হয়। আৰু এই কথাই আচলতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপিৰ এই আগ্ৰাসী মনোভাৱক বা বিজেপিৰ যি জনবিৰোধী নীতিক পুনৰবাৰ উদঙাই দিছে। আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এনেধৰণৰ আপডেট লাভ কৰিবলৈ আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে
আমাৰ প্ৰতিটো আপডেটৰ লগে লগে সংকেত লাভ কৰিবলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা যিটো বেল আইকন সেই বেল আইকনটো টাচ কৰিবলৈ নাপাহৰিব বেল আইকন টাচ কৰিলেহে আমাৰ সংবাদ বা আপলোড আপুনি লগে লগে লাভ কৰিব ধন্যবাদ